তোমাৰো ক্লাছ 12ত পিচিবি আছে নেকি? যদি আছে আজি এইটো ভিডিঅ'টো তোমাৰ কাৰণে। আজি মই তোমালোকক নিতক বাদ দি 5টা এনেহেন কেৰিয়াৰৰ কথা ক'ম যিটো তোমালোকে ভৱিষ্যতত নিজৰ কেৰিয়াৰ হিচাপে বাছি ল'ব পাৰা। নাম্বাৰ 1 হ'ল BSc ইন বায়'টেকন'লজি। আমাৰ বায়'টেকন'লজিটো অসমত ইমান স্ক'প নাই, কিন্তু অসমৰ বাহিৰত বঢ়িয়া স্ক'প আছে। নাম্বাৰ 2 হ'ল জেনেটিক্স ইঞ্জিনিয়াৰিং। এইটো বায়'টেকন'লজিৰে এটা ভাগ, এইটো অসমত সিমান নাই, অসমৰ বাহিৰত বঢ়িয়াকৈ আছে। নাম্বাৰ 3 হ'ল এইমছ পেৰামেডিকেল। এইটো চাগে যিবিলাকৰ পিচিবি আছে সেইবিলাকে শুনিছে, এইটোত বহুত ভাল ভাল চাকৰি পায়। নাম্বাৰ 4 হ'ল আইজাৰ এপ্টিটিউড টেষ্ট, শ্বৰ্ট ফৰ্মত IAT বুলি কয়। ইয়াত আমাৰ ইণ্ডিয়ান টপ কলেজ IC বেংগলোৰ, আইজাৰ পুনে, আইজাৰ ভূপালত তোমালোকে BSc তাৰপিছত মাষ্টাৰ্ছ কৰিব পাৰা। এইটো বহুত ভাল হয়। নাম্বাৰ 5 হ'ল এগ্ৰিকালচাৰ। বৰ্তমান যুগত মানে বৰ্তমান সময়ত এইটো বহুত ডিমাণ্ডিঙত আছে। আৰু শেষত মই তোমালোকক এটা মোৰ ফালৰ পৰা বনাছ হিচাপে কেৰিয়াৰ দিব বিচাৰোঁ, সেইটো হ'ল ফৰেনচিক চাইন্স। বৰ্তমান যুগত ফৰেনচিক চাইন্সটো অলপ আণ্ডাৰৰেটেড, বাট কেৰিয়াৰটো বহুত ভাল হয়, তো সেইটো তোমালোকে পাৰ্চু কৰিব পাৰা। আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব আৰু পেজটো ফ'ল' কৰি থ'ব। তেতিয়ালৈকে বাই বাই, চি ইউ।